সমগ্ৰ ৰাজ্যৰ লগত জয়ন্ত মল্ল বৰুৱাই মহাৰায়গড়ৰ প্ৰতিপাৰা অঞ্চলত যি বিশাল জনসভা, এই জনসভাই প্ৰমাণ কৰিছে যে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ জাভেদ ইছলাম ডাঙৰীয়া বিপুল ভোটত বিজয়ী হ'ব, তাত কোনো সন্দেহ নাই। এইবাৰ ধুবুৰীৰ পৰিৱৰ্তন হ'ব। ধুবুৰীত এইবাৰ তলা চাবি আৰু নাথাকে। তলা চাবি ইতিমধ্যে ধুবুৰীবাসী ৰাইজে ব্ৰহ্মপুত্ৰত পেলাই দিছে আৰু যিখন হাত সিটো 10 বছৰ আগত মাটিৰ তলত সোমাই আছে আৰু এই হাত ওলাব নোৱাৰে। ৰকিবুল হুছেইনে যিমান চেষ্টা কৰিলেও এই মাটিৰ তলত সোমোৱা হাত 50 বছৰলৈ মাটিৰ তলত থাকিব, চিন্তা কৰিব লগা নাই। এই ইয়াতে বদৰুদ্দিন আজমলে যি ধৰ্মৰ নামত ৰাজনীতি কৰি তলা চাবি ইমান বছৰ 15 বছৰ ওলমাই ৰাখিলে, এইবাৰ ধুবুৰীবাসী ৰাইজে তাক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ সিদ্ধান্ত লৈছে আৰু হাতীৰ ছবিত জাভেদ ইছলামক বিপুল ভোটত বিজয়ী কৰিব, সেই পৰিৱেশ আজি দেখা গৈছে। এই অঞ্চলত প্ৰতিপাৰাবাসী ৰাইজ, নয়াৰাঙ্গিকাবাসী ৰাইজৰ যিটো উৎসাহ, এই উৎসাহে 100% নিশ্চিত কৰিছে যে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম বিজয়ী হ'ব। এইবাৰ তেওঁলোক নাই বুলি তেওঁলোকেও গম পাইছে, সেইকাৰণে হুজুৰৰ কথা বতৰা দেখিছে, উল্টা পুল্টা কথা বতৰা কোৱা আৰম্ভ কৰিছে। যেতিয়া মানুহ গম পাই যে তেওঁৰ বিপদ অনিবাৰ্য, তেতিয়া অলপমান গণ্ডগোলীয়া কথা কয়। এতিয়া হুজুৰে গণ্ডগোলীয়া কথা কৈ আছে আৰু ৰকিবুল হুছেইনকতো আৰু ধুবুৰীবাসী ৰাইজে কোনো কাৰণতে গ্ৰহণ নকৰে, কাৰণ তেওঁ ধুবুৰীবাসী ৰাইজক হাতত লাগিলে হাতটো চেনিটাইজাৰে ধৰে। গতিকে ধুবুৰীবাসী ৰাইজক গলত লগায়। ৰকিবুল হুছেইনেতো মানুহ হাতত লাগিলে চেনিটাইজাৰ লগায়। গতিকে যিজন মানুহে ইমান দিন এই গৰীব মানুহৰ ঘামৰ গণ ল'ব নোৱাৰিলে, সেই মানুহে আৰু ক'ত গৰীব মানুহে ভোট দিব? কংগ্ৰেছৰতো গৰীব মানুহে কাক বিচাৰে? নিজৰ মানুহ। আৰু জাভেদ ইছলাম হ'ল ইয়াৰে নিজৰ মানুহ। ৰকিবুল হুছেইন ইয়াত মানে প্ৰাৰ্থিত্ব যে লৈছে, তাৰ ভিতৰত এইবিলাক কথাও থাকিব পাৰে। আপুনি যিবিলাক কৈছে, ধুবুৰীত বহুত পইচাৱালা মানুহ আছেতো, এই পইচাৱালা মানুহবিলাকৰ পৰা অলপ পইচা ল'ব আহিব পাৰে, সেইটো হ'ব পাৰে। আকৌ আচলতে দেখিছে নহয়, ইয়াতো চব। তেতিয়াহ'লে তাৰ মিনিংটো কি গমেই পাইছে। আৰু মাইনৰিটি মানুহে আজিৰ তাৰিখত উন্নয়ন বিচাৰে। ট্ৰিপুল তালাকৰ বিৰুদ্ধে মাইনৰিটি প্ৰতিজনগী মহিলা, মাইনৰিটি মানুহে বিচাৰে যে এই অঞ্চলৰ সকলো মানুহৰ উন্নয়ন হওক, ৰাস্তা ঘাটৰ উন্নয়ন হওক। ধুবুৰী মেডিকেল কলেজ কোনে বনাইছে? বিজেপিয়ে বনাইছে। ধুবুৰী ফুলবাৰী ব্ৰিজ কোনে বনাইছে? বিজেপিয়ে বনাইছে। গতিকে বনাব লাগিলে, উন্নয়ন কৰিব লাগিলে বিজেপিকে লাগিব, এজিপিকে লাগিব। গতিকে বিজেপি, এজিপি বা UPPL মিত্ৰ দলেতো লাগিব। গতিকে এই মিত্ৰ দলৰ প্ৰাৰ্থী কোন? জাভেদ ইছলাম। গতিকে মানুহ উন্নয়নৰ লগত আছে। 15 বছৰতো তেওঁৱে থাকিলে। 15 বছৰত গোটেই ধুবুৰী অঞ্চলত 15টা এনেকুৱা জেগা দেখাই দিয়ক য'ত তেওঁ একো নহ'লে MP ফাণ্ড দিছে। এতিয়া বেলেগৰ পিঠাগুৰিয়ে সত্যনাৰায়ণ পূজা চবেই পাতিব পাৰে। চৰকাৰ আমাৰ, প্ৰধানমন্ত্ৰী আমাৰ, মুখ্যমন্ত্ৰী আমাৰ, তেওঁ ক'ৰ পৰা বনায়? তেওঁ এটা কুৱেশ্যন সুধিছিল নেকি? পাৰ্লিয়ামেণ্টত এবাৰ কৈছে নেকি ধুবুৰী ফুলবাৰী ব্ৰিজৰ বিষয়ে? পাৰ্লিয়ামেণ্টত কেতিয়াবা ধুবুৰী মেডিকেল কলেজৰ কথা কৈছে নেকি?
এছেম্বলিত কোনোবা তেওঁলোকৰ এজন মানুহে AUDFৰ কোনোবা এজন বিধায়কে ধুবুৰী মেডিকেল কলেজৰ কথা কৈছিল নেকি? নোকোৱাকেতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বনাইছে, নোকোৱাকৈ নৰেন্দ্ৰ মোদী বনাইছে। তাৰমানে আমাৰ এই অঞ্চলৰ ৰাইজে বুজি পায় যে উন্নয়ন আমাৰ চৰকাৰখনে কেনেকৈ কৰে, আৰু এইবাৰ ৰাইজ উন্নয়নৰ লগত আছে। বিলাসীপাৰাৰ পৰা লাতিফুল ইছলামৰ ৰিপৰ্ট।